নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ 2025 চনত পাব আপোনালোকে তিনিটা বহু বেছি ভাল খবৰ। এই ভাল খবৰ পোৱাৰ ফলত আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। ইয়াৰ বাহিৰেও আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হৈ পৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যাব যে আপোনালোকে সকলো ক্ষেত্ৰতে জয়ী হ'ব পাৰিব। আহক তেনেহ'লে আমি জানি লওঁ এই তিনিটা ভাল খবৰৰ কথা 2025 চনত। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আৰু যদি আপোনালোকৰ ৰাশিটোৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব আপোনালোকৰ ৰাশিটো। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ ৰাশিটো হৈ এটা ভিডিঅ' লৈ আহিম। বৃষ ৰাশি জাতক জাতিকাসকল অলপ লাজুকীয়া দেখিবলৈ পোৱা যায়। তেওঁলোকে কিবা এটা কাম কৰাৰ ক্ষেত্ৰত বহু বেছি ভবা-গুণা কৰে। কেতিয়াবা বহু বেছি ভবা-গুণা কৰাৰ কাৰণে সেই কাম সম্পূৰ্ণ নোহোৱাও দেখিবলৈ পোৱা যায়। কিন্তু কিবা এটা পাবৰ কাৰণে এওঁলোকে বহু কষ্ট কৰিব পাৰে, বহু দূৰ আগুৱাইও যাব পাৰে। কিবা এটা কাম যদি তেওঁলোকৰ পচন্দ হয় সেই কামটোত তেওঁলোকে বেছিকৈ লাগি থাকি ভাল পোৱা দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰতো জড়িত হৈ এওঁলোকে ভাল পায়, কিন্তু বেছিকৈ আগভাগ লৈ ভাল নাপায়। বৃষ ৰাশি জাতক জাতিকাসকলে সকলোৰে মন জয় কৰিব পাৰে অতি সহজতে, কিন্তু কেতিয়াবা মনৰ কথা খুলি নোকোৱাৰ কাৰণে বন্ধুবৰ্গ বা আত্মীয়ৰ লগত তেওঁলোকৰ সৰু সুৰা মত বিৰোধ দেখিবলৈ পোৱা যায়। সেইকাৰণে সকলোৰে মন জয় কৰিবলৈ কেতিয়াবা অসমৰ্থ হোৱা দেখিবলৈ পোৱা যায়। বৃষ ৰাশি জাতক জাতিকাসকলৰ ওপৰত বিশেষ কিছু গুণ দেখিবলৈ পোৱা যায়। এওঁলোকে যি কাম কৰে সেইটো এটা কিছু গুণৰ কাৰণত হৈ পৰা দেখিবলৈ পোৱা যায়। সেইকাৰণে এওঁলোকে প্ৰথমতেই কৰোঁতেই ভবা-গুণা কৰি কৰা দেখিবলৈ পোৱা যায়। সকলো সমস্যা এওঁলোকে নিজেই সমাধান কৰিব বিচাৰে। যদিহে সেই সমাধান কৰিব নোৱাৰে সমস্যাবোৰ, তেতিয়াহে বেলেগৰ সহায় লোৱা দেখিবলৈ পোৱা যায়। নিজৰ গুণৰ সহায়ত এওঁলোকে বহুদূৰ আগুৱাই যাব পাৰে। কিবা সমস্যা দেখিলে আগবাঢ়ি যোৱা দেখিবলৈ পোৱা যায়। কেতিয়াও এওঁলোকে পিছুৱাই নাযায়। এওঁলোকে টকা পইচাৰ কাৰণে বেছিকৈ ভবা-গুণা কৰে আৰু খৰচ বেছিকৈ কৰিবলৈ টান পায়। তথাপিও এওঁলোকৰ হাতৰ পৰা কেনেকৈ পইচা গুচি যায় তেওঁলোকে গমেই নাপায়। বন্ধুবৰ্গৰ লগত থাকি এওঁলোকে বহু বেছি ভাল পায় আৰু বন্ধুৰ পৰা এওঁলোকে ভাল সমৰ্থন লাভ কৰাও দেখিবলৈ পোৱা যায়। জীৱনত চলি থকা সমস্যাবোৰ এওঁলোকে কাৰো আগত খুলি নোকোৱাৰ কাৰণে এওঁলোকৰ মানসিক চাপ কেতিয়াবা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ অলপ অকৰা স্বভাৱ থকাৰ কাৰণেও কেতিয়াবা ঘৰৰ মানুহৰ লগতে কণ্ডল লগা দেখিবলৈ পোৱা যায় আৰু অকৰা স্বভাৱ হোৱাৰ কাৰণে কেতিয়াবা ভাল সুযোগ এওঁলোকৰ হাতৰ পৰা হেৰাই যায়। আত্মীয়ৰ লগতো সৰু সুৰা কথাতে তৰ্ক বিতৰ্ক লগা দেখিবলৈ পোৱা যায়। কিন্তু এওঁলোকৰ এটা ভাল গুণ হ'ল কি, অলপ ক'লেই এওঁলোকে অতি সোনকালে সকলো বুজি পায়। অকণমান কাম দেখাই দিলেই সকলো এওঁলোকে সুন্দৰভাৱে কৰিব পাৰে। বৃষ ৰাশি জাতক জাতিকাসকলে ভ্ৰমণ কৰি ভাল পায় বা ঘূৰা ফুকা কৰি ভাল পায়। অৰ্থৰ কাৰণে এওঁলোকে বহু কষ্ট কৰিব পাৰে বা অৰ্থ উপাৰ্জনৰ কাৰণে এওঁলোকে যিকোনো কাম কৰিব পাৰে। নিজৰ সমস্যাকো ত্যাগ কৰি অৰ্থৰ কাৰণে এওঁলোকে আগুৱাই যোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ খঙৰ মাত্ৰা সৰ্বাধিক হোৱাৰ কাৰণে কেতিয়াবা নিজৰে ক্ষতি কৰি লোৱা দেখিবলৈ পোৱা যায়। আনক উপকাৰ কৰিবলৈ গৈ কেতিয়াবা নিজেই পস্তাবলগীয়া হয় এওঁলোকে। আহক তেনেহ'লে জানি লওঁ আজিৰ ভিডিঅ'টোৰ যোগেদি আমি 2025 চনত পাব বৃষ ৰাশি জাতক জাতিকাসকলে তিনিটা বহু বেছি ভাল খবৰ। এই ভাল খবৰৰ ফলত আপোনালোকৰ গোটেই বছৰটো সুন্দৰভাৱে পাৰ হ'ব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু কেৰিয়াৰ, ভৱিষ্যত আৰু ভাগ্যৰ ক্ষেত্ৰতো ই প্ৰভাৱ পেলাব। আহক আমি সুন্দৰভাৱে জানি লওঁ। বৃষ ৰাশি জাতক জাতিকাসকল এই বছৰ বহু ভাগ্যৱান বুলি ক'ব পৰা যায়। ইয়াৰ কাৰণ হ'ল আপোনালোকৰ হাতলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। কিবা এটা আপোনালোকে হাতত ল'লে সেই কাম সম্পূৰ্ণ কৰিব পাৰিব। বছৰৰ আৰম্ভণিতেই যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰে তেনেহ'লে আপোনাৰ লগতে আপোনাৰ গোটেই ঘৰখনৰ কাৰণে অনুকূল হ'ব বুলি ক'ব পৰা গৈছে। প্ৰেমৰ কাৰণে এই বছৰ বহু ভাল। প্ৰেমৰ সম্পৰ্ক আৰু আপোনালোকৰ
গ্ৰহীণ হৈ পৰিব আৰু দৃঢ়তা বৃদ্ধি পাবলৈ ধৰিব লগতে প্ৰেমত বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব দাম্পত্যৰ ক্ষেত্ৰতো অনুকূল দেখিবলৈ পোৱা যায় প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলে মনে বিচৰা জীৱনসংগী লাভ কৰিব পাৰিব আৰু বিয়াৰ কাৰণে অপেক্ষা কৰি থকা লোকসকলেও মনে বিচৰা জীৱনসংগী আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এই বছৰ কৰ্মক্ষেত্ৰত আপোনালোকে ভাল সুযোগ সুবিধা লাভ কৰিব পাৰিব কৰ্মত নতুন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে বা দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় নিবনুৱাসকলৰ কাৰণে ক'ব লাগিব যে এই বছৰ কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ দেখিবলৈ পোৱা যায় যে কৰ্মৰ প্ৰবল যোগ আছে চৰকাৰী চাকৰিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় বৃষ ৰাশি জাতক জাতিকাসকলৰ 2025 বৰ্ষত এই বছৰ শিক্ষাৰ কাৰণে মধ্যম বুলি ক'ব পৰা যায় শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে এই বছৰ যিমান পাৰে অকমান চকু ৰখাটো বা অকমান মনোযোগ দিয়াটো দৰকাৰ বৃষ ৰাশি জাতক জাতিকাসকলে এই বছৰ নিজৰ ওপৰত অলপ ধ্যান দিবলৈ চেষ্টা কৰিব নিজকে অলপ সময় দি নিজকে অলপ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব এই বছৰ আপোনালোকৰ উপাৰ্জনৰ পথ মুকলি হ'ব আৰু ঘৰত আপোনালোকৰ ঘৰ গাড়ী লোৱাৰ যোগ দেখিবলৈ পোৱা যাব ঘৰত যদি মূল্যৱান সম্পদো আপোনালোকে কিনিব বিচাৰে 2025 চনটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায় আত্মীয়ৰ লগত আপোনালোকৰ সম্পৰ্ক অতি সুন্দৰ হৈ পৰিব এই বছৰ লগতে আত্মীয়ৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰিব আৰু আত্মীয়ৰ পৰা কৰ্মক্ষেত্ৰত আপোনালোকে কিছু পৰিমাণে সহায় সহযোগিতা লাভ কৰাও দেখিবলৈ পোৱা যাব ভ্ৰমণৰ কাৰণে এই বছৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব আপোনালোকে দূৰ ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব কেৱল খেল ধেমালি কৰা লোকসকলে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব আপোনালোকে ভ্ৰমণ কৰোঁতে যাতে নেহেৰাই তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব কেতিয়াবা আপোনালোকে ভ্ৰমণ কৰোঁতে আপোনালোক হেৰাব পাৰে নাইবা আপোনালোকৰ হাতৰ পৰা কিবা বস্তু হেৰুৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় সেই ক্ষেত্ৰৰ প্ৰতি লক্ষ্য ৰাখি অলপ সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব 2025 বৰ্ষত ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব আৰু এই অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব নতুন কোনো ব্যৱসায়ত যদি আপোনালোকে এই বৰ্ষত বিনিয়োগ কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত পৰিয়ালৰ মাজত আনন্দ বৃদ্ধি পাবলৈ ধৰিব পিতৃ-মাতৃৰ মাজত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে শিক্ষাগুৰুৰ লগতো আপোনালোকৰ ভাল সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা যাব কিছুমান কৰিব নোৱাৰা কামত আপোনালোকক কোনো বন্ধুবৰ্গই বা কোনো আত্মীয়ই সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যাব চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে বা দৰমহা বৃদ্ধিৰ প্ৰবল যোগ এই বৰ্ষত দেখিবলৈ পোৱা যায় নিজৰ স্থিতিত অটল থাকিলে কেতিয়াও আপোনালোকৰ এই বৰ্ষত ক্ষতি নহব কিন্তু কোনো লোকে যাতে বিপথে পৰিচালিত আপোনালোকক কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব বছৰৰ প্ৰথম ভাগতে অৰ্থৰ কাৰণে আপোনালোকৰ কিছু চিন্তা আহিলেও কিন্তু প্ৰথম মাহৰ পিছৰ পৰাই আপোনালোকৰ সমস্যা কিছু পৰিমাণে পাতলিবলৈ ধৰিব কোন ফালৰ পৰা টকা আহি পৰিব সেই কথাটো আপোনালোকে বিচাৰি কৰিব নোৱাৰিব আপোনালোকৰ এই বছৰটো অত্যন্ত অনুকূল দেখিবলৈ পোৱা যায় বছৰৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ হাতলৈ কিবা নহয় কিবা সুযোগ আহি থাকিব আৰু সেই সুযোগৰ ফলত আপোনালোকে আগুৱাই যাব পাৰিব বা কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পৰাও দেখিবলৈ পোৱা যাব পাৰে টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰতো ইমান অসুবিধা নাপাব কিন্তু চাই বুজি ধাৰলৈ দিয়াটো উচিত সেই ক্ষেত্ৰত আপোনালোকে ওচৰৰ মানুহৰ বা বন্ধুবৰ্গৰ সহায় আপোনালোকে ল'ব পাৰিব সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব ৰাজহুৱা কামৰ বাবে দায়িত্ব আপোনালোকৰ বৃদ্ধি পাব পাৰে কিছুমান ক্ষেত্ৰত আপোনালোকৰ ক'ব লাগিব যে এনেকুৱা হ'ব যে অৰ্থৰ সমস্যা মাজে সময়ে আহি পৰিব কিন্তু ইমান সমস্যাবোৰ বা এই সমস্যাবোৰ আপোনালোকে অতি সোনকালে ঘৰতে সমাধান কৰি ল'ব পাৰিব শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰত এই বৰ্ষ আপোনালোকৰ অত্যন্ত শুভ দেখিবলৈ পোৱা যায় হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ